মৰমৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি ইতিমধ্যে এডিআৰই কম্পিউটাৰ স্ক্ৰীন টেষ্টৰ এটা সিৰিজ আৰম্ভ কৰিছিলো, যিটো সিৰিজৰ আজি 4 নম্বৰটো দিন। ইতিমধ্যে 3টা ক্লাছ হৈ গৈছে। 3টা ক্লাছত আমি এডিআৰই কম্পিউটাৰ স্ক্ৰীন টেষ্টৰ 3খন কুৱেশ্যন পেপাৰ ডিসকাস কৰিছিলো। তাত যদি আপোনালোকে কিবা অসুবিধা পাইছে কমেন্টৰ যোগে জনাব। আপোনালোকৰ অসুবিধাসমূহ দূৰ কৰিবলৈ আমি চেষ্টা কৰিম। আজি 4 নম্বৰ দিনটোত আন এখন কুৱেশ্যন পেপাৰ আপোনালোকৰ ওচৰত আলোচনা কৰিব ওলাইছো। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আজি লৈ আহিছো এডিআৰই কম্পিউটাৰ স্কিল টেষ্ট পেপাৰ সেট 4। এই পেপাৰখন আমি কৰি থকা পেপাৰৰ নিচিনা নহয়, অলপ বেলেগ হ'ব। যেহেতু আমি এটা হাৰ্ড এক্সাম দিবলৈ গৈ আছো, তাত বহুত কম্পিটিশন হ'ব, গতিকে এনেকুৱা কুৱেশ্যনো আমি চাব লাগিব। ইয়াত প্ৰথম কুৱেশ্যনটো দিছে মাইক্ৰ'ছফ্ট ৱৰ্ডৰ এটা লেটাৰ, অফিচিয়েল লেটাৰ লিখিব দিছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰলৈ। কিহৰ ওপৰত লিখিব দিছে? ৰিগাৰ্ডিং দ্য ইমপ্লিমেণ্টেশ্যন অফ ডিজিটেল লাৰ্ণিং ইন গভৰ্ণমেণ্ট স্কুল। সেইটোৰ ওপৰত আপোনালোকে এখন অফিচিয়েল লেটাৰ লিখিব লাগিব। তাত কেইটামান বস্তু মেনশ্যন কৰিব লাগিব, যেনে চেণ্ডাৰত থাকিব ইয়ৰ নেম, এড্ৰেছ, কণ্টেক্ট নাম্বাৰ। তাৰপিছত ৰিচিভাৰ থাকিব। ৰিচিভাৰ যিহেতু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ লিখিব, গতিকে ইয়াত ৰিচিভাৰ হ'ব ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, ডিষ্ট্ৰিক্টখনৰ নামটো দিব। আৰু ছাবজেক্ট থাকিব ৰিকুৱেষ্ট ফৰ ডিজিটেল লাৰ্ণিং ইমপ্লিমেণ্টেশ্যন। আৰু যোনটো বডি থাকিব, বডিত আপোনালোকে ডিজিটেল লাৰ্ণিঙৰ ইম্পৰ্টেঞ্চ বা বেনিফিট আৰু ছাজেশ্যন এনেকৈ লিখিব লাগিব। তাৰপিছত এই গোটেইখন যেতিয়া হৈ যাব, হোৱাৰ পিছত কেইটামান ইনষ্ট্ৰাকশ্যন দিয়া আছে, সেইকেইটা ফ'ল' কৰিব লাগিব। প্ৰথমটো দিয়া আছে যোনটো ফ্ৰণ্ট হ'ব, অফিচিয়েল লেটাৰ যিহেতু, গতিকে টাইমছ নিউ ৰোমান ফ্ৰণ্ট হ'ব, চাইজ দিব দিছে 12। তাৰপিছত যোনটো ছাবজেক্ট লাইন আছে, সেই ছাবজেক্ট লাইনটো বল্ড কৰিব লাগিব। তাৰপিছত গোটেই বডিটো জাষ্টিফাই কৰিব লাগিব। আৰু ফৰ্মেল লেটাৰ ষ্ট্ৰাকচাৰ যোনটো আছে, সেই ফৰ্মেল লেটাৰ ষ্ট্ৰাকচাৰত গোটেই লেটাৰখন লিখিব লাগিব। তাৰপিছত ফাইলটো ছেভ কৰি দিব, ডিজিটেল লাৰ্ণিং ৰিকুৱেষ্ট এনেকৈ ছেভ কৰি দিব। নেক্সট টাস্কটো হৈছে এখন ৰিজিউম লিখিব লাগে। ৰিজিউমখন আপোনালোকে লিখিব লাগিব। তাত কেইটামান বস্তু মেনশ্যন কৰিব লাগিব, যেনে পাৰ্চনেল ডিটেইলছ, তাত থাকিব নেম, কণ্টেক্ট নাম্বাৰ, ইমেইল। তাৰপিছত লিখিব লাগিব অবজেক্টিভ। অবজেক্টিভত আপোনাৰ কেৰিয়াৰ গ'লছৰ বিষয়ে 2 বা 3টা লাইন লিখিব লাগিব। তাৰপিছত থাকিব এডুকেশ্যনেল কোৱালিফিকেশ্যন। আপোনালোকে টেবুল ফৰ্মেট ইউজ কৰিব লাগিব। তাত আপোনালোকৰ যিবিলাক কোৱালিফিকেশ্যন আছে, সেই কোৱালিফিকেশ্যনখিনি দিব লাগিব। তাৰপিছত যিবিলাক স্কিল আছে, আপোনাৰ যদি কিবা স্কিল আছে তেনেহ'লে আপুনি বুলেট পইণ্ট ইউজ কৰি পেলাই সেই স্কিলবিলাক দিব পাৰে। তাৰপিছত এক্সপিৰিয়েঞ্চ যদি আছে, বা আপুনি যদি কিবা ইণ্টাৰ্ণশ্বিপ বা প্ৰজেক্ট কৰিছে, সেই এক্সপিৰিয়েঞ্চত ভৰাব লাগিব। এইখিনি হোৱাৰ পিছত আপোনালোকে যিখন টেবুল বনাব, সেই টেবুলখন ফৰ্মেটিং কৰিব লাগিব। তাৰপিছত ইয়াত পেজ বৰ্ডাৰ দিব দিছে। এইখিনি হোৱাৰ পিছত আপোনালোকে ৰিজিউমখন ছেভ কৰি দিব, ৰিজিউম ইয়ৰ নেম এনেকৈ ছেভ কৰি দিব। নেক্সট কুৱেশ্যনটো হৈছে MS এক্সেলৰ। এই কুৱেশ্যনটো দিয়া আছে এখন চেলাৰী শ্লিপ এখন বা চেলাৰী পে'মেণ্টৰ এখন চাৰ্ট দিয়া আছে। ইয়াত এমপ্লয় নেম, বেচিক চেলাৰী, হাউচ ৰেণ্ট এলাউঞ্চ, ডিয়াৰনেছ এলাৱেঞ্চ আৰু গ্ৰছ চেলাৰী দিয়া আছে। গতিকে ইয়াত হাউচ ৰেণ্ট এলাৱেঞ্চ, ডিয়াৰনেছ এলাৱেঞ্চ আৰু গ্ৰছ চেলাৰীৰ কাৰণে আপোনালোকে ফৰ্মুলা পুট কৰি এনচাৰটো উলিয়াব লাগিব। ফৰ্মুলাও দিয়া আছে, হাউচ ৰেণ্টৰ কাৰণে DA আৰু গ্ৰছ চেলাৰীৰ কাৰণে দিয়া আছে। এইখিনি আপোনালোকে কৰিব লাগিব। তাৰপিছত আপোনালোকে যোনটো হেডাৰ ছেকশ্যন আছে, তাত আপোনালোকে বল্ড কৰি দিব লাগিব। তাৰপিছত ফাইলটো ছেভ কৰি দিব লাগিব। এইখিনিতে এটা কথা কওঁ, যদিহে কুৱেশ্যন পেপাৰ কৰোঁতে কিবা অসুবিধা পায়, তেনেহ'লে আমাক কমেণ্টত জনাব। আমি পৰৱৰ্তী ভিডিঅ'ত আমি কৰিবলৈ চেষ্টা কৰিম। নেক্সট টাস্কটো হৈছে মাইক্ৰ'ছফ্ট এক্সেলৰে। তাত এখন বাৰ চাৰ্ট বনাব লাগিব। আৰু বাৰ চাৰ্টত আপোনালোকৰ যোনটো গ্ৰছ চেলাৰী আছে, সেই গ্ৰছ চেলাৰী ইউজ কৰি পেলাই এখন বাৰ চাৰ্ট বনাব লাগিব। তাত যিখিনি এক্সেছ আছে, X আৰু Y, তাত আপোনালোকে লেবেল কৰিব লাগিব। আৰু চাৰ্টৰ টাইটেল দিব লাগিব এমপ্লয়ী চেলাৰী কম্পেৰিজন। তাৰপিছত ফাইলটো ছেভ কৰি দিব। এইবাৰ আহিছোঁ মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্টৰ এটা প্ৰেজেণ্টেশ্যন। তাত আপোনালোকে 5খন শ্লাইড বনাব লাগিব। যোনখন টাইটেল শ্লাইড থাকিব, সেই টাইটেল শ্লাইডখনত আপোনালোকে টাইটেল দিব লাগিব দ্য ৰোল অফ টেকন'লজি ইন মডাৰ্ণ বিজনেছ। তাত এখন এপ্ৰপ্ৰিয়েট ইমেজ দিব লাগিব। নেক্সট দিয়া আছে ইন্ট্ৰডাকশ্যন। ইন্ট্ৰডাকশ্যনত আপোনালোকে লিখিব লাগিব যে টেকন'লজিয়ে কেনেকৈ বিজনেছটো চেঞ্জ কৰিব পাৰে, তাৰ ওপৰত আপোনাৰ ব্ৰিফলি ডেছক্ৰিপশ্যন দিব লাগিব।
যোনখন 3 নম্বৰ স্লাইড থাকিব তাত দিব লাগিব যে কি বেনিফিট মানে টেকনলজি ইউজ কৰি পেলাই আমাৰ বিজনেছটো কৰিলে কি বেনিফিট হ'ব আপোনালোকে 3টা 4টা বেনিফিট লিখিব লাগিব হেতু দিব লাগিব স্মাৰ্ট আৰ্ট ইউজ কৰি পেলাই 4 নম্বৰ স্লাইডখন দিব চ্যালেঞ্জেস গতিকে 2টা বা 3টা চ্যালেঞ্জেস দিব পাৰে 5 নম্বৰ স্লাইডখনত আপোনালোকে কনক্লুজন লিখিব গোটেইখিনি সামাৰি আৰু ফিউচাৰত আপোনালোকে কেনেকৈ এটো ফিউচাৰ প্ৰস্পেক্টটো লিখিব লাগিব তাৰ পিছত যত বুলেট পইণ্ট ইউজ কৰিছে তাত আপোনালোকে এনিমেচন দিব লাগিব আৰু ফাইলটো সেভ কৰি দিব বিজনেছ টেকনলজি সেট 4 হিচাপে এইখিনি কৰাৰ পিছত আপোনালোকৰ কোৱেশ্চন পেপাৰখন কমপ্লিট হৈ যাব গতিকে 3টা ডকুমেন্ট থাকিব সেই ডকুমেন্ট 3টা একলগ কৰি পেলাই আপোনালোকে এটা ফোল্ডাৰ বনাব লাগিব your name ADRE এনেকে তাৰ পিছত আপোনালোকে সাবমিট কৰি দিব বেষ্ট অফ লাক এইখনি আছিল আজিৰ কম্পিউটাৰ স্ক্ৰিন টেষ্টৰ কোৱেশ্চন পেপাৰ ভিডিওটো যদি আপোনালোকক উপকৃত কৰিছে বুলি আপোনালোকে ভাবিছে তেন্তে যিমান পাৰে সিমান আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব যাতে তেওঁলোকো উপকৃত হয় মোৰ চেনেলটোত সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফেসবুক আৰু ইনষ্টাৰ পৰা যদি চাই আছে তেন্তে ফলো কৰিব লাইক কৰিব আৰু কিবা অসুবিধা থাকিলে কমেন্টছ কৰি জনাব ধন্যবাদ